আপোনালোকে যদি এজন PM কিষাণ সন্মান নিধিৰ এজনকৈ বেনিফিচিয়াৰী হয় আৰু আপোনালোকে যদি এই PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিৰ কাৰণে আপোনালোকে অপেক্ষা কৰি আছে তেনেহলে এই ভিডিওটো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট আৰু আপোনালোকে যদি এই তিনিটা কাম আপোনালোকে ইতিমধ্যে সম্পূৰ্ণ কৰা নাই তেনেহলে কিন্তু এই 19 নম্বৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত লাভ নকৰে অৰ্থাৎ আপোনালোকক যেহেতু 19 নম্বৰ কিস্তিত বহুত PM কিষাণ হিতাধিকাৰী কিন্তু 2 পৰা 6000 টকালৈকে আপোনালোকৰ বেংক একাউণ্টত সোমাই দিব আৰু আপোনালোকে যদি এই 19 নম্বৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ বেংক একাউণ্টত লাভ কৰিব খোজে তেনেহলে অতি শীঘ্ৰে আপোনালোকে এই তিনিটা কাম কৰিব লাগিব আৰু এই কি এই তিনিটা কাম কৰিলে আপোনালোকৰ বেংক একাউণ্টত কোনো সমস্যাৰ সন্মুখীন নহয় কেনে আপোনালোকৰ বেংক একাউণ্টত 2 পৰা 6000 টকালৈকে আপোনালোকে বেংক একাউণ্টত ল'ব পাৰিব সবিশেষ মই এই ভিডিওৰ একেলগে জনাই থাকিম যদি আপোনালোকে এইটো চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটি অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও আপোনালোকে অতি সোনকালে পাই যায় তাৰে লগতে এটা সৰু ৰিকুৱেষ্ট আপোনালোকে এই ভিডিওটো কোনটো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে চাই আছে কমেন্ট বক্সত এটা কমেন্ট কৰিবলৈ নাপাহৰিব এতিয়া ভিডিওটো আৰম্ভ কৰো সো আপোনালোকে হয়তো সকলোৱে গম পায় যে PM কিষাণ সন্মান নিধিৰ 19 নম্বৰ কিস্তিটো আপোনালোকক কি কৰা হ'ব অহা 24 ফেব্ৰুৱাৰী 2025ত আপোনালোকক বেংক একাউণ্টত ক্ৰেডিট কৰাই দিয়া হ'ব হয়তো সকলোৱে অৱগত যে PM কিষাণ সন্মান নিধিৰ মেইন অফিচিয়েলত মেইন যোনটো ওয়েবসাইট হয় এই ওয়েবসাইটত মেইন অফিচিয়েল আপডেট ইতিমধ্যে দি দিছে PM কিষাণ সন্মান নিধিৰ এই 19 নম্বৰ কিস্তিটো ইটো মাহৰ 24 ফেব্ৰুৱাৰীৰ দিনা আপোনালোকৰ ৰাতিপুৱা 9 বজাৰ লগে আপোনালোকৰ বেংক একাউণ্টত কি হ'ব টকা লাভ কৰিব এতিয়া বহুত হিতাধিকাৰী কিন্তু 2000 লাভ কৰিব বাকি বহুত হিতাধিকাৰী কিন্তু 4000 পৰা 6000 টকা লৈকে লাভ কৰিব এতিয়া কথাটো হল কোন সকল হিতাধিকাৰীয়ে 2000 টকা লাভ কৰিব আৰু কোন সকল হিতাধিকাৰীয়ে 4000 বা 6000 টকা লাভ কৰিব ধৰক আপুনি 18 নম্বৰ কিস্তিটো আপোনালোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় কেনে আপোনালোকে 18টা কিস্তি ইতিমধ্যে লাভ কৰিছে তেনেহলে আপোনালোকৰ একাউণ্টত যদি কোনো ধৰণৰ প্ৰবলেম নাই KYC কমপ্লিট আছে মোবাইল নাম্বাৰ আপডেট আছে সকলো ধৰণৰ সমস্যা যদি আপোনালোকৰ কোনো ধৰণৰ সমস্যা যদি হোৱা নাই তেনেহলে কিন্তু আপোনালোকৰ বেংক একাউণ্টত এই 24 ফেব্ৰুৱাৰীৰ দিনা 2000 টকাটো আপোনালোকে লাভ কৰিব আৰু ধৰা হল আপোনালোকে নতুন PM কিষাণ সন্মান নিধি বেনিফিচিয়াৰী হয় নতুনকৈ আবেদন কৰিছিলে আনকি এই 18টা কিস্তি আপোনালোকে লাভ কৰা নাই বাকি কিছুমান হিতাধিকাৰী এনেকুৱা আছে যে KYC ৰ কাৰণে ইনষ্টলমেন্ট তেওঁলোকক পেন্ডিং হৈ গৈছিলে কিছুমান বেংকৰ কাৰণে বা KYC কমপ্লিট কৰিব পৰা নাছিলে বা আধাৰ কাৰ্ডৰ লগত OTP কোনো ধৰণৰ প্ৰবলেম আছিল কিছুমান প্ৰবলেম আছিল বাকি মোবাইল নাম্বাৰ আপডেট কৰা নাছিল সো এইবোৰ সমস্যাৰ সন্মুখীন হৈ কেনে যদি আপোনালোকৰ PM কিষাণ সন্মান নিধিৰ যদি ইনষ্টলমেন্ট বাকি হৈ আছিল তেনেহলে আপোনালোকে 19 নম্বৰ কিস্তিত আপোনালোকে এই বাকি থকা যোনবোৰ পেন্ডিং ইনষ্টলমেন্ট আছে এই গুটেখিনি ইনষ্টলমেন্ট আপোনালোকৰ 19 নম্বৰ কিস্তিত কি কৰা হ'ব বেংক একাউণ্টত আপোনালোকক ক্ৰেডিট কৰাই দিয়া হ'ব বাকি যোনসকল হিতাধিকাৰী 6000 টকা আপোনালোকক সেম প্ৰসেস হ'ব যদি আপোনালোকে নতুন বেনিফিচিয়াৰী হয় যদি 1 টকাও যদি আপোনালোকে লাভ কৰা নাছিল তেনেহলে এই 19 নম্বৰ কিস্তিত আপোনালোকে 6000 টকা লৈকে বেংক একাউণ্টত লাভ কৰিব পাৰিব সো এই 2 পৰা 6000 টকা যদি আপোনালোকে বেংক একাউণ্টত লাভ কৰিব খোজে তেনেহলে কিন্তু তিনিটা কাম আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব প্ৰথম অৱস্থাত আপোনালোকৰ একাউণ্টটো KYC থকাটো বাধ্যতামূলক KYC কমপ্লিট হ'ব লাগিব কাৰণ KYC এই কাৰণে কৰা হ'ব লাগিব কাৰণ অসমত কিন্তু বহুত ভুৱা হিতাধিকাৰী কি কৰিছে যাৰ নামত মাটি বাৰী একো নাই তথাপি কিন্তু এই PM কিষাণ সন্মান নিধিৰ টকাটো তেওঁলোকে বেংক একাউণ্টত লাভ কৰি আছে যেহেতু এই PM কিষাণ সন্মান নিধিৰটো যোগ্য হিতাধিকাৰীক দিয়া হয় বুলি কোৱা হৈছে এইটো এই আঁচনি যেহেতু এইটো হিতাধিকাৰী আঁচনি হয় সো সেই কাৰণে কি কৰিলে অসম চৰকাৰৰ ফালৰ পৰা এটা নিয়ম বা এটো সেন্ট্ৰাল গভৰ্ণমেন্টৰ ফালৰ পৰা এটা প্ৰতি মাহত বা প্ৰতি বছৰে তেওঁলোকক কি কৰা হয় যে KYC কমপ্লিট কৰিবলৈ সকলো কৃষকসকলক কি কৰা হয় নটিফিকেশন কৰা হয় বহুত কৃষকে কিন্তু KYC বুজি নাপায় KYC কেনেকৈ কৰিব লাগে সো যদি আপোনালোকে KYC কেনেকৈ কৰিব লাগে যদি বুজি নাপায় তেনেহলে আপোনালোকে যিকোনো নিয়াৰেষ্ট CSC চেণ্টাৰত গৈ কেনে আপোনালোকে ভালকৈ KYC কমপ্লিট কৰিব পাৰিব সো যদি আপোনালোকে KYC কমপ্লিট নকৰে তেনেহলে কিন্তু আপোনালোকৰ বেংক একাউণ্টত এই 2 পৰা 6000 টকা কিন্তু আপোনালোকে লাভ নকৰিব KYC এই কাৰণে কৰা হয় সেই হিতাধিকাৰী যোনটো PM কিষাণ সন্মান নিধি হিতাধিকাৰী হৈছে সেই হিতাধিকাৰী এতে মৃত্যুবৰণ কৰিছে নে নাই বা জিয়াই আছে নে নাই এইটো চেক কৰাৰ কাৰণে প্ৰতি মাহত বা প্ৰতি বছৰে বা ইনষ্টলমেন্টৰ আগতে কি কৰা হয় KYC কমপ্লিট কৰিবলৈ তেওঁলোকক নটিফিকেশন দিয়া হয় এতিয়া আপোনালোকে KYC কমপ্লিট কৰিছে KYC কমপ্লিট কৰাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট হৈ আছে না নাই যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লগত যদি ডিফাৰেন্ট মোবাইল নাম্বাৰ মানে বেলেগ মোবাইল নাম্বাৰ আছে তেনেহলেও কিন্তু আপোনালোকৰ এই ইমাৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত নুহুমাব পাৰে সো তাৰ পিছত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ এই মোবাইল নাম্বাৰটো কেনেকৈ আপডেট কৰিব সো আপডেট কৰাৰ কাৰণে মই ডেসক্ৰিপচনত ধুনীয়াকৈ মই ভিডিও এখন দি দিছো সেই ভিডিওটো চালে আপোনালোকে কেনেকৈ মোবাইল নাম্বাৰ আপডেট কৰিব লাগে কেনেকৈ KYC কমপ্লিট কৰিব লাগে সেই ভিডিওটো চালে আপোনালোকে ধুনীয়াকৈ গম পাব